শেহতীয়াকৈ অসম চৰকাৰৰ অধীন দুটা অনুষ্ঠান বা সংস্থাই অসমৰ নিবনুৱা যুৱক যুৱতীসকলে কৰ্মৰত কেইবাশ যুৱক যুৱতীক কাৰোবাক যদি দৰমহা কৰ্তন কৰিছে, কাৰোবাক চাকৰিৰ পৰা চিৰদিনৰ কাৰণে আঁতৰাই দিয়াৰ যি সিদ্ধান্ত লৈছে, তাৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু তীব্ৰ নিন্দা কৰিছোঁ। কাৰণ NHMে আজি দুটা দিনৰ আগত তেওঁলোকৰ নিজৰ প্ৰাপ্য বিচৰাৰ কাৰণে কেইবাশ কৰ্মচাৰীক 7 দিন পৰ্যন্ত দৰমহা কৰ্তন কৰাৰ পাছত যোৱাকালিৰ দিনটোত আজি বছৰ বছৰ ধৰি নিজৰ জীৱনকো তুচ্ছ কৰি 24 ঘণ্টা ডিউটি কৰি বিশেষকৈ গ্ৰামাঞ্চল বা অসমৰ বিভিন্ন প্ৰান্তত বিধ্বস্ত বাট পথৰ মাজেদি ৰিম'ট অঞ্চলৰ পৰা ৰোগীসকলক হস্পিটেললৈকে কঢ়িয়াই আনি পুনৰ জীৱন দি থকা 108ৰ কৰ্মচাৰীসকলক তেওঁলোকৰ যিকেইটা জেনুইন দাবী, আজি দীৰ্ঘদিন ধৰি তেওঁলোকে দাবী কৰি আহিছিল যে সৰ্বভাৰতীয় পৰ্যায়ত এগৰাকী ব্যক্তিৰ ডিউটিৰ টাইম হৈছে 8 ঘণ্টা, কিন্তু জীৱিকা নামৰ যিটো প্ৰতিষ্ঠান পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ, যি চৰকাৰৰ লগত 100% পাৰ্টনাৰশ্বিপত থকা কোম্পানী, যি 108ৰ কৰ্মচাৰীসকলক পৰিচালনা কৰে, সেই কোম্পানীটোৱে 8 ঘণ্টাৰ বিপৰীতে 12 ঘণ্টা পৰ্যন্ত তেওঁলোকক খটুৱায়, কিন্তু দৰমহা কেৱল 8 ঘণ্টাৰ দিয়ে। অভাৰ টাইম বুলি একো নিদিয়ে আৰু মন গ'লে তেওঁলোকক চাকৰিৰ পৰা আঁতৰাই দিব পাৰে। গতিকে চাকৰি জীৱনৰ নিৰাপত্তা আৰু সমকামৰ ভিত্তিত সমদৰমহাৰ কাৰণে মৌলিক দাবী লৈ আন্দোলন কৰাৰ কাৰণে তেওঁলোকক টাৰ্গেট কৰি এই জীৱিকে, যিটো কোম্পানীৰ চেয়াৰপাৰ্চন গৰাকীৰ নাম হৈছে গণপতি ভেংকটা কৃষ্ণা ৰেড্ডী, অৰ্থাৎ অনা অসমীয়া এগৰাকী ব্যক্তি, সেই অনা অসমীয়া কোম্পানীটোৱে চৰকাৰৰ পৃষ্ঠপোষকতাত 800 কৰ্মচাৰীক প্ৰতিবাদ কৰাৰ কাৰণে প্ৰতিশোধ হিচাপে চাকৰিৰ পৰা খেদি দিয়া কাণ্ড অসমৰ মাটিত আমি কোনো কাৰণে সহ্য নকৰোঁ। আৰু আমি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে 100% পাৰ্টনাৰশ্বিপত থকা এটা কোম্পানীয়ে কেনেকৈ চৰকাৰৰ লগত থকা অৱস্থাত এনেকৈ খিলঞ্জীয়া যুৱক যুৱতীক চাকৰিৰ পৰা খেদাই দিব পাৰে। গণতান্ত্ৰিক দেশ এখনত মাত মাতা, নিজৰ অধিকাৰ বিচৰাটো এটা পৰম্পৰা। তেনেস্থলত চাকৰি জীৱনৰ মৌলিক অধিকাৰখিনি বিচৰাৰ কাৰণে চাকৰিৰ পৰা খেদি দি এটা নজিৰ সৃষ্টি কৰিব বিচাৰিছে নেকি অসম চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে? আমি এই প্ৰশ্নটো কৰিব বিচাৰিছোঁ। কাৰণ কেগৰ শেহতীয়া প্ৰতিবেদনত স্পষ্টকৈ কৈছে যে চৰকাৰে এনেকুৱা বিত্তীয় মন্দাৱস্থাত ভুগিছে যে তেওঁলোকে এতিয়া কৰ্ম সংকোচন কৰিব লাগিব, অৰ্থাৎ চাকৰি কমাব লাগিব, চৰকাৰী ব্যয় কমাব লাগিব। গতিকে তাৰে আখৰা নেকি, এই কথাটো আমি চৰকাৰক সুধিব বিচাৰিছোঁ। আৰু যদি নহয়, তেতিয়াহ'লে জীৱিকা কোম্পানীটোৰ ওপৰত শাস্তিমূলক ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ'ব, সেই কথাটো স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে আমাক জবাব দিব লাগিব। গতিকে অনতি বিলম্বে জীৱিকা নামৰ কোম্পানীটোক আমি সকীয়াই দিছোঁ আৰু চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছোঁ যে কিয়, কেনেকৈ প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকক খেদি দিবলৈ পালে তাৰ উত্তৰ লাগিব। আৰু এই চাকৰিৰ পৰা খেদাই দিয়া যিখন নটিচ, সেইখন ইমিডিয়েট উইথড্ৰ কৰিব লাগিব, অন্যথা অসমত জীৱিকাক কেতিয়াও আমি শান্তিত থাকিবলৈ নিদিওঁ। প্ৰতিটো কাৰ্যালয়, প্ৰতিগৰাকী বিষয়া ৰাইজৰ ওচৰত জবাবদিহি হ'ব লাগিব, এই কথাটো আমি সকীয়াই দিছোঁ।